পাঠ কৰিবলৈ লৈছোঁ উত্তৰ কামৰূপৰ থলুৱা ভাষাত লিখা এটা কথা কবিতা। বৰ কষ্ট হৈছে অ পিতি। কবিতাটিৰ ৰচনা প্ৰতুল শৰ্মাৰ। বৰ কষ্ট হৈছে অ পিতি। ঘৰৰ ভিতৰত শত্ৰু থাকিলি বাচি থকা টান হা পিতি। মিছা সঁচা বুলি কবা মই নিশিকলো। কিবা এটা কৰিম বুলি পঢ়িছিলোঁ আকৌ হবা নৰিলোৱে পিতি। সিদিনা গাঁৱক লাগি যাওঁতে শৰ্মাইক লগ পালোঁ। তামোলৰ পিকেদি ভৰা মুখখন দি চুমা এটা খাই মোক সুধলাক, বাপা তই বোলে টাউনত থাকি ডাঙৰ মানুহ হৈছায়ে। মই কেংকেনো কওঁ টাউনৰ চুক এটাত কেংকে আছোঁ। সিদিনা ৰত্নেৰ পুতাকক লগ পালোঁ। মই বহুত হাত দাঙিলোঁ হা। গাড়ীখন ৰাখবা চাৰি সি গুচি গেল। যাবই দেচোন, ডাঙৰ মানুহৰ ডাঙৰ কথা। আমি নৰিলোৱে পিতি। গাঁৱক গেলি গোটাই মাখাই সোধে কি আনছা বুলি। বাকীৰ দোকানৰ পৰা কিবা লৈ যাওঁ। তেন্তে খ দেখলি মোৰ চকুৰ পানী পৰে হা পিতি। ৰাতি ঘুমবাৰ সময়ত মনে মনে কান্দো দা। হ'ব দা এতিয়া থওঁ। তিৰিটো আইছে ভিতৰক লাগি, পিছা ৰাতি কম দা। তুমি উঠছ না? আমাৰ এই চতাল সাৰিবা ধৰছি ৰবা। উঠবাও লাগব দা। চলি দুটা পুৱাই স্কুলক যাবা লাগে। আমিতো পঢ়বাই নৰিলোঁ। চলি দুটাকে মানুহ কৰবা খুজছো দা। পিতি সাৰি পাই আছ না তুমি? তোমাক লাগিয়ে বৰকে মনত পৰে হা পিতি। মায়েও নাই নহয়। বৰ কষ্টত আছোঁ দা। মায়ে পিতি নাথাকিলে কষ্ট হয় হা। কোনেনো বুজব মোৰ দুখ। তিৰি চলি হাতক লাগে ভাখৰি ভৰা সুখ।